आज मेडिकल कैंप है और उसके बाद 2 दिन का रिफ्रेशर ट्रेनिंग कोर्स है जहाँ पे ऑन फील्ड उनको जो डॉग के इश्यूज़ है वो अगर है तो उसको सॉल्व करेंगे और थोड़ा ट्रेनिंग पे ब्रशअप करेंगे। नहीं तो क्या होता है यूजुअली ट्रेनिंग के लिए बाहर भेजना पड़ता है डॉग एंड हैंडलर को बहुत देर टाइम तक, तो उसका टाइमिंग एंड एफर्ट कम करने के लिए हमने ऑन फील्ड रखा है ये। सो पोचर का ऐसा होता है कि जो गंध है उनका भले जूते का हो या फिर किसी का हो या फिर कुछ आर्म्स एंड अम्यूनिशंस हो या जो फंदा लगाते हैं जंगल में स्नेयर ट्रैप जबड़ा ये सब, तो उस सब में डॉग को ट्रेन किया जाता है। अगर कहाँ पे मेटल ऐसे रखा हुआ है तो उसको पकड़ लेता है, या फिर पोचर अगर ट्रैप कहीं से लगा के गया, पोचर का स्मेल मिलता है तो पोचर का स्मेल लेके घर तक जाता है, ऐसे काम। ये एक्चुअली मेरा खुद का डॉग है। मैं एक्चुअली आरण्यक फाउंडेशन में सीनियर कोऑर्डिनेटर हूँ K9 यूनिट का। ये इसको बेल्जियन मैलिनॉइस या बेल्जियन शेपर्ड बोलते हैं। आरण्यक में 11 हैं। काजीरंगा में आरण्यक के 3 डॉग्स हैं और फॉरेस्ट डिपार्टमेंट के 2। जी, पुलिस डिपार्टमेंट का नीड अलग होता है। उनका नीड क्या है, नारकोटिक्स एंड एक्सप्लोजिव। हमारा काम है सिर्फ वाइल्ड लाइफ बचाना, तो ये सिर्फ वाइल्ड लाइफ में ट्रेंड है। কাজিৰঙাত আমাৰ ডগ স্কোৱাড বেচিকলি K9 বা স্নিফাৰ ডগ আমি কওঁ, আৰু সেইটো বেচিক আমাৰ যেটো দুটা প্ৰয়োজনত ইয়াতে ইউজ হয়। এটাটো হ'ল হিউমেন্স মানে চোৰাং চিকাৰী বা হেৰিক স্নিফ কৰি ডিটেক্ট কৰা, আৰু ছেকেণ্ড হ'ল ৱাইল্ড লাইফ কণ্ট্ৰাবাণ্ড, যেটো আমি ৰাইনো হৰ্ণ বা এলিফেণ্ট টাস্ক বা আমাৰ গুলি বা বন্দুক সেইটো ডিটেক্ট কৰা। তো এই দুটা হি হেৰিত আমাৰ ডগছবিলাকে ট্ৰেইন থাকে। সেইটো স্পেচিফিকেলি এটা ট্ৰেইনিং দিয়ে, স্পেচিফিক স্পিচিজ থাকে, যেনেকুৱা সেইটো আপোনাৰ এলচেচিয়ান বা বেলজিয়ান মেলিনয় ব্ৰিডটো কওঁ আমি। তো এনেকুৱা ডগছৰ আমি আজি ইয়াতে এটা ৱৰ্কশ্বপ আৰু এটা হেল্থ কেম্প কৰি আছোঁ। আমাৰ টোটেল 6 আছে। আমাৰ নেশ্যনেল পাৰ্কত 3টা আছে, বেটালিয়নত এটা আৰু বিশ্বনাথ ছাইডতো আছে। আৰু এইখিনি আমি গোটেইখিনি ট্ৰেইন কৰা হৈছে, মাজে মাজে ৰিফ্ৰেছাৰ ট্ৰেইনিঙো দিয়া হয়। আমাৰ যিটো ষ্টাৰ এট্ৰেকশ্যনটো হ'ল কাৰিনা আমাৰ অল্ডেষ্ট ডগ, আৰু তাৰপিছত সোফি, জুবি, লিঅন আর অগ্নি নতুনকৈ আহিছে। তো এইখিনি ডগছৰ মানে প্ৰত্যেকটো ডগ হেণ্ডলাৰৰ লগত একেবাৰে এটা লয়েলটি আছে, আৰু এটা ডগ মাষ্টাৰ যেটো আমি কওঁ সেইটোৰ লগত তেখেতৰ এটা বণ্ডিং আছে। আজি বহু বছৰ ধৰি আমাৰ ডগ স্কোৱাডে ইয়াতে ছাৰ্ভিচ দি আছে। আপোনালোকে জানে প্ৰথম জৰ্বা আছিলে, আৰু জৰ্বাৰ খুব ভাল সঁহাৰি আৰু চোৰাং চিকাৰ প্ৰতিৰোধৰ ক্ষেত্ৰত যথেষ্ট জৰ্বাই কাম আগবঢ়ালে। তাৰপিছতে আমাৰ ডগ স্কোৱাডটো অলপ এক্সপাণ্ড কৰি পেলাই এতিয়া ইয়াতে আমাৰ প্ৰায় 4টা ডগ স্কোৱাড ইয়াতে আছে। আৰু আমাৰ অসমত গড় থকা যিখিনি মানে বনাঞ্চল আছে, বনাঞ্চলৰ আমাৰ ফালৰ পৰা সেইখিনি ছাৰ্ভিচ দিয়া হৈ আছে। আমাৰ বেলেগ বেলেগ স্কোৱাডত যেনেকৈ কাজিৰঙাত আছে, তাৰ উপৰি আমাৰ ওৰাঙত আছে, মানাসত আছে, তাৰপৰা পবিতৰাত আছে। গতিকে কেইখন বনাঞ্চলতে আমাৰ ফালৰ পৰা ছাৰ্ভিচ দি থকাৰ লগতে এজন অভিজ্ঞ হেণ্ডলাৰ একোজনো প্ৰত্যেকটো ডগৰ লগতে আছে। চোৰাং চিকাৰৰ বিৰুদ্ধে আচলতে টীমটো যেতিয়া চোৰাং চিকাৰৰ বিৰুদ্ধে যায়, ডগটোৱে যথেষ্ট সহযোগিতা আগবঢ়ায়। তেওঁলোকৰ গতিপথ নিৰ্ধাৰণ কৰাত মানে যথেষ্ট সহায় হয়। গতিকে এই ক্ষেত্ৰত আমাৰ CEO ছাৰ ডক্টৰ বিভৱ কুমাৰ তালুকদাৰ ছাৰ, তেখেতৰ নেতৃত্বত এটা খুব ধুনীয়া আমাৰ এটা টীম এটাই কাম কৰি আছে। মই ভাবোঁ অনাগত দিনতো এনেদৰে যদি কৰি যায়, মই ভাবোঁ সকলোৰে মানে সহায় সহযোগিতাত কৰি যাব পাৰিব এইখিনি কাম।